নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই মোৰ চেনেলত বহুত দিন কোনো ভিডিঅ' দিয়া নাছিলোঁ এটা বিশেষ কাৰণত গতিকে আজি আকৌ আৰম্ভ কৰি গতিকে আজিৰ বিষয়বস্তুটো অকণমান আপোনালোকৰ লগত সুকীয়া হ'ব বিশেষকৈ আমাৰ সপ্তম স্থানৰ ওপৰত বিচাৰ কিছু কথা ক'ম অৰ্থাৎ আমাৰ লগ্ন সাপেক্ষে সপ্তম স্থান পতি বা পত্নী স্থান আৰু এই স্থানৰ পৰা বহুত বিষয় জানা যায় গম পোৱা যায় আমাৰ বৈবাহিক জীৱনত হওক বা বিপৰীত মানে লিংগৰ কেনেকুৱা স্বভাৱ চৰিত্ৰ আদি যথেষ্ট বিষয়বস্তু গম পোৱা যায় আনকি ইয়াৰ পৰাই আমাৰ চোৱা যায় কৰবা জাতক বা জাতিকাৰ বিবাহ নামিছেনে নামা নাই সেই বিষয়ে ইয়াৰ পৰাই চোৱা যায় কিন্তু মই সেইটোৰ ওপৰত বেছি নকওঁ কাৰণ এই বিষয়বস্তুটো যদি আলোচনা কৰি যে বহুত দীঘল হয় সেইকাৰণে পাৰ্টকৈ কৰিব লগা হয় আজি বিষয়বস্তুটো মই অলপ সুকীয়াভাৱে কৰিম কাৰণ আপোনালোকক এটা বিষয়বস্তুৱে মই আজি আপোনালোকক ক'ম যে আপোনাৰ সপ্তম পতি এই লগ্ন সাপেক্ষে বিভিন্ন স্থানত থাকে কি ফল পোৱাৰ সম্ভাৱনা থাকে তাৰ পৰাই গম পোৱা যায় আপোনাৰ লগ্নৱতীৰ পৰা সপ্তম স্থানৰ অধিপতি মানে ক'ত আছে কোন স্থানত থাকিলে কেনেকুৱা এটা ফল পাব পাৰে আপোনাৰ বৈবাহিক জীৱন দাম্পত্য জীৱনত সেই বিষয়ে কিছু কথা পাতিম কিছু কথা আপোনালোকে আগবঢ়াম আপোনালোকে নিজে চাব পাৰিব কাৰণ মই আগতেও কৈছোঁ যে মোৰ উদ্দেশ্য হ'ল নিজে চাওক কিছু নিজেও জানক যিখিনি নোৱাৰি সেইখিনি আপোনালোকে কোনো এটা এক্সপাৰ্ট এষ্ট্ৰলজাৰত যাওক কথা আছে জ্যোতিষ বিষয়বস্তুটো খুব গভীৰ আৰু গতিকে মই এটা কথাই কওঁ যিখিনি পাৰে নিজে কিছু জানিলে যোৱাৰ পিছতো আপোনালোকে গম পাব মোৰ এইটো দেখোন অলপ খেলি মেলি হৈ আছে গতিকে তেতিয়া আপোনালোকে যাওক পৰামৰ্শ লওক ভাল জ্যোতিষী তাতো কথা আছে ভাল জ্যোতিষী বুলি মই এটা শব্দ কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে কাৰণ জ্যোতিষী যিয়ে তাৰমানে বিশ্লেষণ বা তাৰ লগত মানে নিৰাময়ৰ কিছু আভাস দিব পাৰে গতিকে আপোনালোকক সেইখিনি কথাও কৈছোঁ গতিকে আমি তাৰ আগতে জানিব লাগিব আমি সকলোৱে জানো যে আমাৰ ৰাশি চক্ৰত 12টা ঘৰ থাকে ৰাশি চক্ৰত 12টা ঘৰৰ কথা এটা থাকি গ'ল এই ৰাশি চক্ৰ 12টা ঘৰত অধিপতি শাসক গ্ৰহ বুলি কোৱা যাক যায় অধিপতিও সেইদৰেই থাকে আমাৰ মুখ্য হিচাপত থাকে 7টা বিশেষকৈ আমাৰ ৰাহু আৰু কেতুৰ কথাটো ধৰা নাযায় মুখ্য এই 7টা গ্ৰহৰ 2টা গ্ৰহৰ কিন্তু একোটাকৈ ঘৰ অৰ্থাৎ ৰবি আৰু চন্দ্ৰ আপোনালোকে গমে পাইছে এটা থাকে কিন্তু বাকী প্ৰত্যেকটা গ্ৰহৰে আপোনাৰ 2টাকৈ ঘৰ আছে ধৰক যেনেকৈ আপোনালোকক কৈ দিছোঁ যেনে মংগল ওলাৰ লগে লগে মেঘ ৰাশিৰ অধিপতি মংগল বৃশ্চিকৰ মংগল আপোনালোকে চাব পাৰে বৃষ ৰাশিৰ অধিপতি যদি শুক্ৰ তুলা ৰাশিৰ শুক্ৰ ঠিক সেইদৰে মিথুনত যদি বুধ কন্যাৰ বুধ চন্দ্ৰ আৰু সূৰ্য কথা ক'লোৱে এটাকৈ থাকে যেহেতু কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ সেইদৰে সিংহ ৰাশিৰ অধিপতি ৰবি ঠিক সেই বিষয়বস্তুটো কিছু আভাস ৰখা ভাল যেনেকৈ বৃহস্পতিৰ আপোনাৰ ধৰক সেইফালে চাইডে আছে বৃহস্পতি ধনুৰ অধিপতি হয় আৰু আনফালে মীনৰো হয় যে শনিটো 2টা মকৰ আপোনাৰ কুম্ভ ঠিক এইদৰে আমাৰ 5টা গ্ৰহৰ 2টা স্থানত অধিপতি থাকে আৰু বাকী সূৰ্য অৰ্থাৎ ৰবি আৰু চন্দ্ৰ একেটাকে থাকে তাৰপিছত আপোনাৰ শনি কাৰণ ৰাহু আৰু কেতু তথাপি দি থৈ দিছে আৰু এই এটা কন্যা দিছে বুধ কন্যা জাগা দি থৈছে আৰু সেইটো ৰাহুক দি থৈছে আৰু কেতুক দি থৈছে আপোনাৰ মীন ৰাশি তথাপিতো আমি সেই বিষয়ে কথা নাযাওঁ আমি বিচাৰ কৰিম কিন্তু মুখ্য এইকেইটা গ্ৰহৰ ওপৰতে কাৰণ এই ৰাশিৰ আৰু মই কৈছোঁ যে লগ্নটো য'ত লং লেখা আছে আপোনাৰ কুণ্ডলীত আপোনালোকে চাই ল'ব নিজে গম পাব কিছু কথা চাওক নিজে চাই লওক আপোনাৰ দাম্পত্য জীৱনত আপুনি নিজে কি সুখ তাৰ লগত বহুত কথা আহি পৰিব তথাপিতো লাম চাম চাবতো পাৰে একোতো অসুবিধা নাই গতিকে আপোনাৰ দাম্পত্য জীৱনৰ সুখ দুখ থাকিবই মানুহৰ জীৱনত তোৰে মাজেদি
কিছুমানৰ বেছি সুবিধাজনক হৈ থাকে দাম্পত্য জীৱন, কিছুমানৰ মাজে মাজে অসুবিধা থাকে। আপুনি নিজে গম পাওক, জানিব। আপোনাৰ যেতিয়া চাব, সেই চোৱাৰ সময়টো মোক আগৰ চিত্ৰ আকাৰে মই বহুত কথা কেইবাখনো মানে সেনেকুৱা বিষয়বস্তু দিছোঁ। আজি আমি চিত্ৰ আকাৰত দিয়া নাই, আপোনালোকে নিজে চাব। গতিকে আপোনালোকে যেতিয়া চাব, তেতিয়া লগ্ন ধৰি লগ্ন এণ্টি ক্লক ৱাইজ ওলোটাকৈ ঘূৰিব। ঘূৰি কাটাৰ দিশত নহয়, ওলোটাকৈ ঘূৰি পেলাই 1 2 3 4 কৰি হিচাপ কৰি যাই থাকিব, গৈ পেলাই আপোনাৰ লগ্নৰ দ্বাদশ ঘৰ পাই যাব। সেইটো কথা। প্ৰথম কথা হ'ল কি, এই যিটো সপ্তমপতি, পতি বা পত্নী স্থান, জাতক বা জাতিকা পৰস্পৰৰ কথা একেলগে যাব। মূল কথা বিষয়বস্তু হ'ল, যদি এই সপ্তমপতি, ধৰক কাৰোবাৰ এই সপ্তমপতি, তাৰ মই এটা কথা উদাহৰণ দিছোঁ। ধৰক আপোনাৰ মেঘলগ্ন সাপেক্ষে সপ্তমপতি ক'ত শুনি হ'ব? শুক্ৰ হ'ব। চাবা কিন্তু শুক্ৰ হ'ব। এই শুক্ৰ মেঘলগ্ন যদি শুক্ৰ যদি তাত গৈ বহি থাকে, মেঘত বহি থাকে, অৰ্থাৎ সপ্তমপতি লগ্নত থাকিল, প্ৰশ্ন আহি যাব। গতিকে আপোনাৰ কি হ'ব? বিশেষকৈ পৰস্পৰ আপোনালোকৰ দেখাত যদিও গ্ৰহ যদিও পৰস্পৰ বৈৰি থাকিব, শুক্ৰ বা মংগল থাকে একেলগে থাকিলে, কিন্তু এই ক্ষেত্ৰত হয় কি যে আপোনালোকৰ পৰস্পৰৰ মাজত বুজা পৰা থাকিব। যদিও আপোনাৰ লগ্ন মেঘ হ'ল, সপ্তমপতি শুক্ৰ হ'ল, দেখাত কিন্তু সেইহেন থাকিব। কিন্তু জ্যোতিষশাস্ত্ৰত এইটো কথা কোৱা আছে যে সপ্তমপতি যদি লগ্নত থাকে, সেই জাতকসকলৰ মাজত পৰস্পৰ পতি পত্নীৰ পৰস্পৰৰ মাজত সুন্দৰ বুজা পৰা থাকে। বুজি পালে? আৰু মিল হয়, তেতিয়া মিল দেখা যায়। গতিকে আপোনালোকে সেইটো মনত ৰাখিব। মইতো কৈ দিলোঁ যে বহুতে ভাবিব পাৰে, সেইটো এই ক্ষেত্ৰত আৰু সেনেকুৱা হৈ যাব। তেতিয়া আৰু ওলোটা নাই, তেতিয়া মিল আৰু থাকি যাব। যদি সপ্তমপতি যদি আপোনাৰ লগ্নত থাকে, তেনেহ'লে পৰস্পৰৰ মাজত অত্যন্ত দাম্পত্যজনত মিল থাকে। আৰু সপ্তম যদি দ্বিতীয় ঘৰত থাকে, ধনস্থানত থাকে, তেনেহ'লে কি হ'ব? কথা আহি গ'ল, ধনস্থানত থাকিব, জাতক বা জাতিকা ধনী হ'ব। কিন্তু তাতো কথা লাগিল, কিন্তু মাজে সময়ে পতি বা পত্নী, কাৰণ জাতক জাতিকা দুটা কথা আহি গ'ল। যদি জাতিকাৰ হয় পতি হ'ব, জাতকৰ হ'লে পত্নী হ'ব। ঠিক এইটো কথা বিপৰীত লিংগৰ কি হয় যে মাজে সময়ে অসুস্থ, মাজে সময়ে কিন্তু অসুখ বিসুখ হৈ থাকিব। মূল কাৰণটো ক'ত আছে? আপুনি তাকো চাব লাগিব, কাৰণ দ্বিতীয় ঘৰৰ সপ্তম স্থান কি ঘৰ? অষ্টম স্থান পৰে। দৃষ্টিটো ক'ত আছে? তাৰ অষ্টমত আছে। গতিকে সেই মানে খৰচ বঢ়াব, ৰোগ অসুখ বিসুখত আপোনাৰ বিশেষকৈ অলপ হ'লেও খৰচ আহি যাব মাজে সময়ে। কিন্তু ধনী হ'ব, ধনস্থানত থাকিলে ভাল। সপ্তমপতি ধনস্থানত থাকিলে জাতক বা জাতিকা ধনী হয়। আৰু সেইদৰে যদি আপোনাৰ সপ্তমপতি যদি তৃতীয় ঘৰত থাকে, তেনেহ'লে সেই জাতকৰে একেই কথা, সেই জাতক ধৰ্মীয় বিশ্বাসৰ ওপৰত বেছি বিশ্বাস থাকিব। কাৰণ তৃতীয়ৰ সপ্তম কিন্তু নৱম স্থান, মনত ৰাখিব, সেইটোও চাব লাগিব একেলগে। এই যেতিয়া চাব, গতিকে সেই জাতক জাতিকা কিছু ক্ষেত্ৰত ধৰ্মীয় আত্মবিশ্বাস, আধ্যাত্মিকতা থাকে সেইবিলাকত। গতিকে সেই জাতকৰো বিশেষকৈ যদি ভাগ্যস্থানত দেখি থাকে, সেইমতে সেইটো মতে হ'ব। যদি আপোনাৰ শত্ৰু গ্ৰহ হৈ যায় সেনেকুৱা ক্ষেত্ৰত, তৃতীয় স্থানত সপ্তম স্থানটো কথা আছে ভাগ্যস্থানত, শত্ৰু গৃহ হ'লে অলপ মাজে সময়ে অসুবিধা আহি যাব পাৰে। যদি মিত্ৰ গ্ৰহ হয় ভাল ফলহে পাব। সপ্তমপতি যদি চতুৰ্থপতি অৰ্থাৎ সপ্তমপতি চতুৰ্থত থাকে, মিত্ৰস্থানত থাকে, তেতিয়াও কিন্তু ভাল হ'ব। এই ক্ষেত্ৰত এটা কথা আছে, সপ্তমপতি যদি চতুৰ্থ স্থানত থাকে, সেই জাতক বা জাতিকা
কোনোবা এজন কিন্তু চাকৰিজীৱী হ'ব। আমাৰ যে চাকৰি কওঁ যে চাকৰি যোগ ঠিক সেইদৰে থাকি কিছুমান আপোনাৰ যদি কোনোবাৰ যদি আপোনাৰ সপ্তমপতি যদি চতুৰ্থ ঘৰত থাকে তেনেহ'লে কোনোবা এজন চাকৰিত থাকিবই। এইটো কিন্তু বহুত কথা আহি পৰে, এইটো মনত ৰাখিবা। কিন্তু গতিকে কিয় হৈছে চতুৰ্থ স্থান আৰু সপ্তম স্থান কৰ্মস্থান, যিহেতু আপোনাৰ সপ্তমপতি আহি গ'ল ইয়াত। সপ্তম স্থানটো আমি কেন্দ্ৰ স্থানৰ অধিপতি হয়, সেইটো মনত ৰাখিব। সেইকাৰণে কৈছে যে সপ্তমপতি যদি চতুৰ্থত আহে তেনেহ'লে পতি বা পত্নী কোনোবা এজন চাকৰিজীৱী হ'ব। সপ্তমপতি যদি পঞ্চমত থাকে, আহি গ'ল পঞ্চম স্থানটো এই ক্ষেত্ৰত প্ৰেমৰ স্থান হৈ যায়, আমাৰ পুত্ৰস্থান। কিন্তু যেতিয়া বিবাহ বা এই ক্ষেত্ৰত বিশেষকৈ যেতিয়া আমি বিবাহৰ কথাই হওক বা সপ্তম স্থান বিচাৰ কৰিব যাওঁ তেনেহ'লে আমি পঞ্চম স্থানটোক তেতিয়া আমি টানি আনিম প্ৰেমৰ ক্ষেত্ৰত। এইটো কিন্তু মনত ৰাখিব। গতিকে পঞ্চম স্থানত যদি গ্ৰহ থাকে তেনেহ'লে আপুনি প্ৰেম কৰি বিবাহ কৰাব, যিকোনো গ্ৰহই নাথাকক কিয় আপোনাৰ প্ৰেম হ'ব কিন্তু, আৰু প্ৰেম কৰিয়ে বিবাহ হ'ব। গতিকে এই জাতকৰ বিশেষকৈ এৰেঞ্জ মেৰেজটো কম হয়। পঞ্চমত গ্ৰহ থাকিলে প্ৰেম বিবাহ সূচায়, তাতো কিন্তু আছে, তাতো এটা কথা লাগি গ'ল। প্ৰেম বিবাহ হ'ব, কিন্তু কেতু যদি থাকে, শনি যদি থাকে, তাতো কথা থাকিল। শনি বা ৰাহু, শনি বা কেতু যদি থাকে তেনেহ'লে পঞ্চম স্থানত সেই বিবাদ বাধা আহি যাব প্ৰেমত। কিন্তু মনত ৰাখিব, প্ৰেমত বাধা আহিব, বিয়া নহ'বও পাৰে। যদি কেতু আহি যায়, আপুনি প্ৰেম খেলে আছে বা কেতু বা শনি যদি বহি আছে পঞ্চম স্থানত, তেনেহ'লে আপোনাৰ প্ৰেমত পৰিব সঁচা, কিন্তু প্ৰেম যে কিছুমানৰ 3-4 বছৰ প্ৰেম হৈ হঠাৎ নহয়, এইটোৱে থাকে। তাত শুভ গ্ৰহ থাকিলে কথা নাই ভাল, কিন্তু যদি কিবা কাৰণত বহি থাকিল শনি অথবা কেতু, প্ৰেমত বাধা, আমি প্ৰেমত বাধা আহিব। যদি ৰাহু থাকে, পাপ গ্ৰহ ৰাহু বহি থাকে, আপোনালোকে এই যে পলাই যে বিয়া হয় কাকো নামানাকে, কাকো নামানে আৰু কথা মাক দেউতাক, পঞ্চমত যদি ৰাহু থাকে সেইটো হয়। আৰু আপোনাৰ অসবৰ্ণ বিবাহ কোনোবা এটা খুজিছিল তেতিয়া কিন্তু মেক্সিমাম চান্স থাকে ৰাহু যদি বহি থাকে পঞ্চমত, আপোনালোকে কৈ দিছোঁ। আৰু সপ্তমপতি লগত কথা আহি পৰিল, ৰাহু থাকিল যদি হয়, সপ্তমপতি থাকিলেতো ভাল, আপুনি প্ৰেম কৰি বিবাহ হ'ব। সপ্তমপতি পঞ্চমত থাকিলে আপুনি প্ৰেম কৰি বিবাহ কৰাব, এইটো প্ৰথম পইণ্ট সেইটোৱে। চাব লাগিব সপ্তমপতি পঞ্চমত বহি আছে নে নাই, বহি আছে তেনেহ'লে প্ৰেম কৰি বিবাহ হ'ব। আৰু যদি কিবা কাৰণে তাত যদি পঞ্চম স্থানত যদি এই ক'লো শনি বা কেতু বহি থাকে, সেই প্ৰেমত আপোনাৰ বাধা আহিব, প্ৰেম আপোনাৰ প্ৰেম বিবাহ নহ'বও পাৰে। তাত সপ্তমত থাকিলেও নহ'ব, তাকে মিনিং কৰিব গৈছোঁ। যদি ৰাহু থাকে নহ'লে আপুনি পলাই গৈ হ'লেও কোৰ্ট কাছাৰী মনে মনে বিয়া কৰাব, অসবৰ্ণ বিবাহ। গতিকে এনেকুৱা এটা কথা আহি পৰে, জানিব লগা হয় যে গোটেইখিনি থাকিলে সেইটো নহয়, কথা সেইটোৱে কৈছোঁ। সপ্তমপতি থাকিলেতো হ'বই আৰু ইচ্ছা নাই, কিন্তু তাৰ লগত যদি কিবা কাৰণ শনি বা কেতু যদি ৰাহু আহি যায় এইটোকে। আৰু সেই যে সপ্তমপতি যদি ষষ্ঠ স্থানত থাকে, এইটো কিন্তু ঝামেলা আছে। সপ্তমপতি যদি কিবা কাৰণত যদি আপোনাৰ ষষ্ঠত থাকে, সেই ষষ্ঠ স্থানত থাকিলে আপোনাৰ জীৱনত, দাম্পত্য জীৱনত মামলা মকৰ্দমা, ডাইভৰ্চ হ'ব পাৰে। আপোনালোকে যে কওঁ ডাইভৰ্চটো ইয়াৰ পৰাই চোৱা যাব যে সপ্তমপতি আপোনাৰ যদি বহি আছে, কেতিয়াবা দেখা যায় ডাইভৰ্চত সপ্তম স্থানত গ্ৰহ থাকিলে অশুভ গ্ৰহ হৈছে, তাৰ যদি আপোনাৰ সোঁফাল বাওঁফাল বুলি কওঁ আমি, যদি অষ্টম বা ষষ্ঠত যদি অশুভ গ্ৰহ বহি থাকে, ডাইভৰ্চ কেছটো এতিয়া সম্ভাৱনা থাকি যায়। এইটো কৈ থ'লোঁ আপোনালোকক। কেতিয়াবা আৰু ছেকেণ্ড বিবাহ হয়, সেইটো চাব লাগিব নৱম স্থানৰ পৰা। কিন্তু
নৱম স্থানত কি গ্ৰহ বহি আছে আপোনাৰ দ্বিতীয় বিবাহ হ'ব পাৰে ভাল শুভ গ্ৰহ বহি থাকিলে আগতেই আপোনালোকক কৈ দিছোঁ এইটো খুব থাকি যাব যে মামলা মোকৰ্দমা হৈ যাব আনকি ডাইভৰ্চত গুচি যাব পাৰে সপ্তমপতি যদি ষষ্ঠ ঘৰত বহি থাকে অথবা সপ্তম স্থানৰ দোকাষে যদি অশুভ গ্ৰহ থাকে ৰাহু কেতু হওক ইফালেও যদি থাকি যায় দুফালে তেতিয়াওতো জামেলা আহি যায় এই ডাইভৰ্চৰ কেছটো সেনেকুৱা ক্ষেত্ৰত হৈ যাব পাৰে আঁতৰে মাজেদি এটা কথা এটা কোৱা হৈছে যদি আপোনাৰ এই ক্ষেত্ৰতো কথা এটা আহি পৰে আটাইতকৈ দিগদাৰ কৰে কোনে মংগলৰ দৃষ্টি যদি পৰি থাকে তেতিয়া আৰু কথাই নাই ডাইভৰ্চ যদি ষষ্ঠ স্থানত যদি সপ্তমপতি থাকি তাত মংগলৰ দৃষ্টি পৰি থাকে এই মাত্ৰ আগত ক'লোঁ যি মই এটা কথা যে সপ্তমৰ সোঁফাল বাওঁফাল অৰ্থাৎ অষ্টম বা ষষ্ঠতো যদি অশুভ গ্ৰহ থাকে তেতিয়াও ডাইভৰ্চ বা মামলা মোকৰ্দমা আহি যাব পাৰে আৰু তাৰ লগত এই ক্ষেত্ৰত আৰু এটা কথা কোৱা আছে যদি সপ্তমপতি যদি আপোনাৰ ষষ্ঠ স্থানত থাকি মংগলৰ দৃষ্টি থাকে ক্ষতিৰ পৰিমাণ বেছি তেতিয়া টকা পইচা বহুত যাব পাৰে যদি সপ্তমপতি সপ্তমত থাকে কথা আহে সপ্তমপতি যদি সপ্তমত থাকে অত্যন্ত ভাল তেতিয়া কি হয় বিপৰীত লিংগ সুস্বাস্থ্যৰ অধিকাৰী হয় সপ্তমতে সপ্তমত থকা মানে আপোনাৰ বিপৰীত লিংগ আপোনাৰ সুস্বাস্থ্যৰ অধিকাৰী হয় আৰু জাতক নিজেই দীৰ্ঘজীৱী হয় সৌভাগ্যৱান হয় খুব কম পোৱা যায় গতিকে আপুনি মনত ৰাখিব কাৰোবাৰ যদি সপ্তমপতি সপ্তমতে বহি আছে তেনেহ'লে আপুনি ভাগ্যৱান আনফালে যিহেতু আপোনাৰ খৰচপাতি নাই আৰু বিশেষ আৰু আপুনি নিজেও দীৰ্ঘজীৱী গতিকে আপুনি সৌভাগ্যৱান সেইদৰে সপ্তমপতি যদি অষ্টমত থাকে এইটো মইতে ক'লোঁ সেইদৰে একে কথা সপ্তমপতি যদি অষ্টমত থাকে তেনেহ'লে আপুনি বিপৰীত লিংগৰ পদে পদে অপমানিত হোৱাৰ সম্ভাৱনা থাকি যাব সম্ভাৱনা নাহে থাকিবই পাবই আপোনাৰ খানাই এইগেলে কাষ্টত আপুনি এই লগতে কৈছোঁ যদি আপোনাৰ যদি সপ্তম বা অথবা যদি ষষ্ঠত যদি বিশেষ অশুভ গ্ৰহ নাই এইবিলাক খাব লগা বিশেষ নাই কিন্তু তথাপিতো সপ্তমপতি অষ্টমত যদি থাকে আপোনাৰ বিপৰীত লিংগৰ পৰা অপমানিত হ'ব দাম্পত্য জীৱন সুখৰ নহ'বও পাৰে আৰু যদি বৃহস্পতি তাত দৃষ্টি থাকে অষ্টম স্থানত দৃষ্টি পৰি থাকে তাতে সপ্তমপতিও আছে তাত বৃহস্পতিৰ দৃষ্টি পৰি থাকে তেতিয়াহ'লে এই কিছু ফলাফল অকণমান ভাল পৰ্যায়ত থাকে হয় দেখা যায় কেতিয়াবা সেনেকুৱা গুচি যায় আৰু আহে দেখা পাইছিলোঁ আপোনালোকৰ জীৱনত খং ৰাগ কৰি গুচি গ'ল আৰু কিছু এক বছৰ বা 1.5 বছৰ পিছত আকৌ ঘূৰি আহিল এই বৃহস্পতি সেইটোও ফল ভোগ কৰাক আৰু বৃহস্পতি দৃষ্টিৰ কাৰণে যেতিয়া দশা আহি গ'ল বৃহস্পতিৰ দশা তেতিয়া মানে কি হয় নিজে নিজে জাতিকা নিজে নিজে ঘূৰি আহিব বৃহস্পতি দৃষ্টি কৰি আছে আপুনি এই বৃহস্পতিৰ দৃষ্টি বৃহস্পতিৰ অন্তৰ্দশা বা দশা নকৰালৈকে আপুনি থাকিব পাৰে কিন্তু যেতিয়া বৃহস্পতি দশা পৰি যাব বিপৰীত লিংগৰ বিশেষকৈ এই ক্ষেত্ৰত সেইটো কথা কৈছে এনেকুৱা হয় আৰু তেতিয়া কিন্তু আপুনি ডাইভাৰ্চ নহয় তেতিয়া আপোনালোকে এই যি থাকে গেপছ মাজত যদি 1.5 বছৰ থাকি পেলাই নেক্সট আকৌ ঘূৰি আহে এইটো কাৰণ তেতিয়া কিয় আহে এই বৃহস্পতিৰ দশা আৰম্ভ হ'লে আৰু বৃহস্পতি শুভ হৈ আছে দৃষ্টি আছে এইটো আপোনালোকক কথা দিলোঁ জানি থ'ব এইটো নিজে চাই ল'ব পাৰিব আৰু সপ্তম যদি নৱমত থাকে এইটো আহি গ'ল ভাল এইটো ভাগ্যস্থান গতিকে জাতক কি হ'ব দীৰ্ঘজীৱী হ'ব ব্যৱসায়ৰ দ্বাৰা উন্নতি কাৰণ সপ্তম স্থানৰ পৰাই চোৱা যায় আমাৰ ব্যৱসায় বাণিজ্য যেনেকৈ চাই প্ৰতিবৰ্তী সেই এইটোও চোৱা যায় সেইকাৰণে সপ্তম যদি ভাগ্যস্থানত থাকি যায় তেনেহ'লে সেই জাতক দীৰ্ঘজীৱী ব্যৱসায়ৰ দ্বাৰা উন্নতি আনফালে বিয়াৰ পিছত প্ৰচুৰ উন্নতি গতিকে এইটো খুব শুভ সপ্তমপতি নৱম স্থান থাকিলে আপোনাৰ বিয়াৰ পিছত উন্নতি আৰু যদি সপ্তমপতি দশমত থাকে এইটো আৰু ভাল অত্যন্ত শুভ জাতক নিজে গণ্যমান্য ধাৰ্মিক ব্যৱসায়ৰ দ্বাৰা প্ৰচুৰ উন্নতি তেতিয়াও কৰ্মস্থানত যদি সপ্তমপতি থাকে আগতে এতিয়া আপোনাৰ সেই জাতক ব্যৱসায় যদি কৰে অত্যন্ত শুভ হৈ থাকে প্ৰচুৰ উন্নতি কৰে আনফালে
এই ক্ষেত্ৰত এনেকুৱা এটা সূত্ৰ কোৱা আছে, আপোনাৰ একো নাই নাছিলে, কিন্তু বিয়াৰ পিছত যদি আপুনি সপ্তমপতি দশমত আছে, আপুনি যদি বিয়া বাৰু কৰালে কোনোবাই, তেনেহ'লে আপোনাৰ শহুৰ গোষ্ঠীৰ পৰা আপুনি সহায় পাব। সহায় পাই হ'লেও আপুনি ভাগ্যোন্নতি কৰিব। কিছুমান দেখা যায় বিয়াৰ পিছত যি খুব শুভ হৈ যায়, ঠিক এই কলাজাকৰ যাৰ সপ্তমপতি কৰ্মস্থানত থাকে, সেইবিলাকৰ চাকৰিত কৰি ব্যৱসায়ত বেছি লাভৱান হয়। কেতিয়াবা আৰু দেখাও যায় যে চাকৰি কৰোঁ ব্যৱসায় কৰাও আছে, সেইটো আৰু ফল বেলেগ হয়। ঠিক এনেকুৱা কণ্ডিশ্যন। তথাপিতো সপ্তমপতি দশমত থকাটো অত্যন্ত শুভ, আৰু জাতক ব্যৱসায়ৰ দ্বাৰা উন্নতি। তাৰপিছত লাগে মইতো ক'লোৱে, যদি আপোনাৰ একো নাছিলেও সৰু গোষ্ঠীৰ পৰা সহায় পাব, আৰু সেনেকৈ হাতত সেই সৰু গোষ্ঠীৰ হাতত ধৰি টকা পইচা হাত ধৰি আপুনি নিজৰ ভাগ্য নিজে গঢ়ি ল'ব পাৰিব। আৰু সপ্তম যদি একাদশত থাকে, এইটো আৰু ভাল, কাৰণ আস্থান সপ্তমপতি যদি থাকি যায় একাদশ ঘৰত, তেনেহ'লে জাতকৰ পত্নী কি হয়? ৰূপৱতী হয় বুলি কোৱা হৈছে। পতিব্ৰতা স্ত্ৰী হয়। জাতক ব্যৱসায়ৰ দ্বাৰা উন্নতি, ইয়াতো আছে ব্যৱসায়ৰ দ্বাৰা উন্নতি, কিন্তু তাৰ লগত এটা কথা খুব সুন্দৰ কথা কি কোৱা আছে জানি থোৱাটো হয়, কিন্তু আপোনাৰ বিপৰীত লিংগ পৰামৰ্শ মানে আপোনাৰ আছে, গতিকে আপুনি বিপৰীত লিংগৰ পৰামৰ্শ মানি লওক, আপোনাৰ সেইটোৱে খুব ভাল পৰামৰ্শ। বহুত তেনেকুৱা দেখা যায়। গতিকে নিজৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিল থাকে, পৰস্পৰে এটা আলোচনা কৰি যেতিয়া আগবাঢ়িব পৰামৰ্শ, তেতিয়া আপোনাৰ ভাগ্যোন্নতি কোনো ৰোধ কৰিব নোৱাৰে। কোৱা আছে পত্নী যদি ভাল হয় একো নালাগে, বাকী নিজে নিজে ভাগ্যই নিজে নিজে লগ দিব। আৰু পত্নী যদি আৰু হৈছে এইখন, যদি কিবা কাৰণত আপোনাৰ কাৰণে জ্বালা যন্ত্ৰণাৰ মানে আকাৰ হৈ থাকে, নহ'লে আপোনাৰ সাংসাৰিক জীৱনটো বেলেগ কথা, বাকী জীৱনতো আপোনাৰ উন্নতিৰ ক্ষেত্ৰত পদে পদে বাধা, সেইটো বাদ দিলোঁ। গতিকে এইবাৰ আহিলোঁ সপ্তমপতি যদি দ্বাদশ ব্যস্থান, আমি সকলোৱে জানো, যদি সপ্তমপতি দ্বাদশত থাকে, আমি আগে এটা কৈছোঁ, আগৰ কিছুমান সূত্ৰত কৈছোঁ যে আপোনাৰ ষষ্ঠ স্থান, অষ্টম স্থান, দ্বাদশ স্থান অশুভ স্থান বুলি আমাৰ কোৱা আছে। গতিকে আপোনালোকে গমেই পালে, দ্বাদশ স্থানটো কিবা শুভ হ'ব, অশুভই হ'ব। গতিকে এই ক্ষেত্ৰত হয় কি, এই ইংগিত দিয়ে যে আপোনাৰ যদি সপ্তমপতি দ্বাদশত বহি আছে, তেনেহ'লে আপোনাৰ বিপৰীত লিংগ অসুখ বিসুখত প্ৰায় ভুগি থাকিব। আপোনাৰ যথেষ্ট ধন খৰচ হ'ব, আপুনি ঋণ ল'ব লগা হয়, এই ঋণৰো বিচাৰ কৰে যে ঋণ গল্লাও হ'ব পাৰে। আৰু আনফালে কিছুমানৰ কথা থাকে যে সপ্তমপতি দ্বাদশ, এইটোও কোৱা আছে সপ্তমপতি দ্বাদশৰ বাহিৰত বিদেশতো বিয়া বাৰু কৰাৰ সম্ভাৱনা থাকে। গতিকে এই ক্ষেত্ৰত আপোনাৰ সেইটো চাব লগা হয়, এই যে কিছুমান বাহিৰত গৈ পেলাই বিয়া কৰায়, সেইবিলাকৰ দ্বাদশত থাকে সপ্তমপতি, প্ৰতিভা গ'ল তাতে বিয়া কৰালে, কোনোবাই কিবা কাৰণ কৰালে বাহিৰত, ঘৰৰ বাহিৰত, নিজৰ এলেকাৰ বাহিৰত যেতিয়া গুচি যাব, মানে ধৰক এতিয়া অসমৰ ল'ৰা এটা, আজিকালি আগতে বেলেগ, আজি অসমৰ ল'ৰা এটা যে তামিলনাডুত গ'ল, সি তাতে বিয়া বাৰু কৰালে, তাৰমানে সেই ল'ৰাৰ সপ্তমপতি দ্বাদশত আছে। ঠিক সেনেকুৱা কথা। অথবা কোনোবাই বাহিৰত গ'ল, আমেৰিকা কানাডা গ'ল, তাতেই ফাঁচি গ'ল, কেতিয়াবা সেইটোকো সুচায়, কিন্তু সুচালেও বিয়া কৰে কিন্তু সুখী নহ'ব, তাৰ খেলি মেলি কিছু আহিবই, ৰক্ষা নাই। বিদেশত ছোৱালী বিয়া কৰা মানে কি, আহিব ঝামেলা, আপোনাৰ টানি আনিব, ক'ব নোৱাৰাকৈ টানি আনিব, যাৰ লগত আৰু অসুখ বিসুখটো আছেগৈ। গতিকে কথা আছে, তাৰ লগত যদি বৃহস্পতিৰ যদি দৃষ্টি থাকি যায়, কিছু অশুভ ফল লাঘৱ হয়। অথবা মিত্ৰ ঘৰত থাকে যদি সপ্তমপতি, তেনেহ'লে আপোনাৰ আৰু কম হ'ব। এৰিছোঁ। ঠিক এইদৰে কিছুমান বিষয়বস্তু আপোনালোকক দি থাকিম, মই পাই থাকিব, মাজে মাজে ৰৈ থাকিলে আকৌ চিন্তা কৰিব নালাগে, পাব। কোনোবা ভাবিব পাৰে কাৰোবাৰ কথা শুনি কিবা শুনি বধে বন্ধ কৰি থ'লে, সেইবিলাক মইতো আগে কৈছোঁ যে মই নিজৰ মতে চলি থাকোঁ, কোনে কি কয় সেইটো মোৰ লোকত নে, মোৰ নিজৰ সুবিধা মতে দি থাকোঁ। এৰিছোঁ, ভালে থাকক, কুশলে থাকক, আকৌ দিম নেক্সট। আৰু এটা মোৰ দিব লগা ভিডিঅ' আছে, ভিডিঅ' কৰিছিল আগতেও কৈছে, সেইটো হ'ল মাংগলিক দোষ, সেইটো মই দিম আপোনালোকক, কাৰণ আগতে বহুত দিন আগতে দিছোঁ, আজি 1-1.5 বছৰ আগত দিছিলোঁ।
এতিয়া সেইবিলাক আৰু ক'ত যাব, গতিকে আকৌ নতুন নতুন আহি আছে। গতিকে মাংগলিক আমাৰ বৈবাহিক জীৱনত, দাম্পত্য জীৱনত মাংগলিক দোষ অত্যন্ত শুভ অশুভ বুলি ধৰা হয়। কিন্তু কেনেকুৱা হয় অশুভ? এটা কথা আছে, য'ত সমস্যা আছে তাত সমাধান আছে। গতিকে সেইমতে মাংগলিকৰ কথা আলোচনা কৰিম। দুই এটা আপোনালোকে বেলেগ বেলেগ ভিডিঅ' পাব, পাই থাকিব, চাই থাকিব। নতুন যিসকলে চাই আছে ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইব কৰিব, পাই যাব। ভয় খাব লগা নাই। একো তুমি বন্ধ কৰি থৈছোঁ বুলি বন্ধ মই কৰা নাই। কিবা এটা থাকে মানুহ সকলোৰে। এৰিছোঁ, ভালে থাকক, সুখলে থাকক।